নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে আজি নতুন এটা ভিডিঅ'লৈ। আৰু মোৰ ফাৰ্মত এইবাৰ পোৱালি আহি গ'ল। কিমান পোৱালি ল'লোঁ মই এই ব্যস্তত আৰু ক'ৰ পৰা ল'লোঁ আৰু কেনেধৰণে বৰ্ডিং কৰিছোঁ, গেছ বৰ্ডাৰ লগাইছোঁ নে নাই, লাইটিং কেনেকুৱা কৰিছোঁ, সকলোখিনি এই ভিডিঅ'টোত জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো এই কথাখিনি গম পায়। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বৰ্ডিংটো দেখাইছোঁ আপোনালোকক। বৰ্ডিং এনেধৰণে কৰাইছোঁ আপোনালোকক। মই আগৰ ভিডিঅ'টো এবাৰ দেখাইছিলোঁ আৰু এই ভিডিঅ'টো আপোনালোক দেখাইছোঁ। মই আঁঠুৱা লগাইছোঁ আৰু বৰ্ডিংটো এনেধৰণে কৰিছোঁ। আৰু এইফালে দেখিব পাৰে আপোনালোকে কিয় খুলি থৈ দিছোঁ। ঠিক আছে, আপোনালোকে বহুতে ভাবিব পাৰে যে এখন কিয় দাঙি থৈছে, আৰু দাঙি থোৱাৰ কাৰণটো মই কৈ আছোঁ। তাৰ আগতে মই এখন পেলাই দি লওঁ, কাৰণ এতিয়া সন্ধিয়া হৈ গ'ল। আপোনালোকে গম পাইছে ৰাতি হৈ গৈছে। এইফালে ৰাতি হৈ যোৱাৰ কাৰণে মই এখন পেলাই দিব লাগিব। গতিকে মই এখন খুলি লওঁ, তাৰপিছত আপোনালোকক মই জনাই আছোঁ। চাওক, মই চবফালে এতিয়া নমাই দিলোঁ আৰু মই আপোনালোক দেখাইছিলোঁ সেইটো ফালে কি কৰিছিলোঁ, মই দাঙি থৈ দিছিলোঁ। দাঙি থোৱাৰ কাৰণ হৈছে এই মানে কি হয়, বৰ্ডিংটোত গেছ হৈ যায়। গেছ হৈ যোৱাৰ কাৰণে মই কি কৰিছিলোঁ, দাঙি দিছিলোঁ। পৰ্দাবিলাক দাঙি নিদিলে আপোনাৰ কি হ'ব, গেছ হৈ যায়। ঠিক আছে, মাজে সময়ে আপোনালোকে গম পাব লাগিব যে ফাৰ্মখনত বা বৰ্ডিঙত গেছ হৈছে নেকি। যদি গেছ হৈছে তেনেহ'লে আপোনালোকে ধুনীয়াকৈ কি কৰিব, অলপ সময়ৰ কাৰণে 1 ঘণ্টা বা আধা ঘণ্টাৰ কাৰণে এখন দাঙি থৈ দিব, যাতে গেছটো ওলাই যায় আৰু যাতে গেছটো ভিতৰত কমি যায়। আৰু গেছটো হ'লে কি হ'ব, সিহঁতৰ চাউন আহি যাব। ঠিক আছে, খেককৈ এনেকুৱা ধৰণৰ চাউন আহি যায়। গতিকে মই কি কৰিলোঁ, যেতিয়া মই সোমাই আহিছোঁ আজি, অৰ্থাৎ ৰাতিপুৱাৰ পৰা মই আছিলোঁ, এতিয়া আহি পাইছোঁ যে চাইছোঁ যে পূৰা গেছ হৈ আছে ফাৰ্মত। একদম মানে সোমাব পৰা নাই, মই পূৰা গেছ পাইছোঁ। গতিকে মই ধুমাধুম কি কৰিছোঁ, দাঙি দিছোঁ। আৰু এতিয়া বৰ্তমান আপোনালোকে চাব পাৰে ধুনীয়াকৈ মানে পেলাই দিছোঁ চবফালে। আৰু আপোনালোকে চাব পাৰে ধুনীয়াকৈ মই এইবাৰ কি লগাইছোঁ, গেছ বৰ্ডাৰ লগাইছোঁ। ঠিক আছে, আপোনালোকে দেখা পাইছে এখন গেছ বৰ্ডাৰ আৰু সেইখন গেছ বৰ্ডাৰ, 2খন গেছ বৰ্ডাৰ লগাইছোঁ। আৰু হিটটো ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছোঁ, কাৰণ আজি হৈছে ডে আপোনাৰ 6 দিন। ঠিক আছে, 6 দিনত এতিয়া ইমান প্ৰয়োজন নাই। 5 দিন মানলৈ ধুনীয়াকৈ আপোনাৰ দিলোঁ, গেছ বৰ্ডাৰ তাৰমানে হিটটো মেইনটেইন কৰিলোঁ। এতিয়া ইমান হিটৰ সিহঁতৰ প্ৰয়োজন নাই। গতিকে এই ডাঙৰ লাইট এটা লগাই দিছোঁ সেইফালে, আৰু এইটো লাইট লগাই দিম। এইটো লাইট অফ হৈ আছে বাৰু, এইটো লাইট লগাই দিম। আৰু সিফালে চাব পাৰে 200 আছে, 200, সেইফালে 200 আৰু এইফালে 3টা 100 আছে। ঠিক আছে, আৰু সিফালে এটা ডাঙৰ আপোনাৰ 40 ৱাটৰ লাইট আছে, আৰু এইফালে LED আছে। ঠিক আছে, আৰু এইফালে এটা LED। এনেকুৱা ধৰণে ধুনীয়াকৈ পোহৰটো মেইনটেইন কৰি ৰাখিছোঁ। পোহৰ প্ৰপাৰ পাই আছে, সিহঁতে ধুনীয়াকৈ খাব পাই আছে। আৰু এতিয়া বৰ্তমান দানাটো অলপ পিছত দিম। আৰু আপোনালোকে চাব পাৰে টাৰ্বো ফিডাৰ মই এবাৰ নতুনকৈ অফিচৰ পৰা আনিছোঁ, আৰু ধুনীয়া খাইছে। মানে টাৰ্বো ফিডাৰত সিহঁতে ধুনীয়াকৈ খায়। আৰু তাৰ লগতে কিন্তু যদি আপোনালোকৰ টাৰ্বো ফিডাৰ নাইও, তেনেহ'লে যদি আপোনাৰ এনেকুৱা ডিংকাৰ আছে, কিন্তু ডিংকাৰত বহু মানুহে কি কৰে, ডিংকাৰত নিদিয়ে, নাজানে একচুৱেলি। কিন্তু মই আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনাৰ ডিংকাৰ আছে, টাৰ্বো ফিডাৰৰ প্ৰয়োজন নাই। ঠিক আছে, আপোনালোকে ডিংকাৰত এনেধৰণে দানাটো দি দিয়ক, ধুনীয়াকৈ খায়। মই কৈছোঁ নহয়, 1 নম্বৰ আপোনালোকে মানে 1 নম্বৰ পাব মানে। ঠিক আছে, আপোনালোকে চাব পাৰে, মই যদি আপোনালোক মিছাই কোৱা নাই। আপোনালোকে চাওক, এইফালে ধুনীয়াকৈ খাই আছে, দেখিছে। ইয়াতে চাওক, আপোনালোকে দেখিছেনে ধুনীয়াকৈ কি ধুনীয়াকৈ খাই আছে। কিন্তু টাৰ্বো ফিডাৰত যিমান খাব তাতকৈ কিন্তু তাতেহে আপুনি বেছি নিচিনা দেখিব। দেখিছে আপোনালোকে, মই দেখাই দিছোঁ, চাওক ধুনীয়াকৈ পূৰা গোল হৈ খাই থাকে। ঠিক আছে, আপোনালোকৰ যদি আছে, আপোনালোকৰতো প্ৰায়ভাগৰে ডিংকাৰটো আছে, কিন্তু আপোনালোকে পানীতহে ইউজ কৰে, কিন্তু দানাটো ইউজ কৰিব এনেকৈ সৰুতে। ঠিক আছে, তাৰপিছত আপোনালোকে কি কৰিব, পানী দিব পাৰিব। ঠিক আছে, ডাঙৰ হোৱাৰ পিছত। আৰু এতিয়া বৰ্তমান মানে এণ্টিবায়'টিক লগোৱা হৈ আছিলে আজি, তাৰপাছত আজিৰ পৰা এণ্টিবায়'টিক নিদিওঁ। আৰু আপোনাৰ ৰাতি হয়তো আজি ভিটামিন এটা আনিম বুলি ভাবিছোঁ। ভিটামিন অলৰেডি মই দিছিলোঁ, কিন্তু এতিয়া চেঞ্জ কৰিম, কাৰণ সেইটো ভিটামিন আপোনাৰ এসপ্তাহমানলৈ দিব লাগে। এতিয়া 6 দিন হ'লে যিহেতু। একচুৱেলি মই ভিটামিনটো কিটো লগাইছোঁ সেইটো আপোনালোকে দেখাম, আৰু মেনেজমেণ্টটো আপোনালোকে চাব কেনেকুৱা পায়। যদি ভাল পায় ক'ব, আৰু যদি বেয়াও পাইছে তেনেহ'লে ক'ব যে কি প্ৰব্লেম আছে মোৰ, যদি কিবা ভুল দেখিছে। আৰু এনেধৰণে এলাইনমেণ্টটো ধুনীয়াকৈ দি দিছোঁ। আৰু এতিয়ালৈ কিন্তু নিপুলত দিয়া নাই। ঠিক আছে, নিপুলত দিলে কি হয়, সিহঁতে যেতিয়া মই নিপুলত কিন্তু 0 ডেজৰ পৰা দিব পাৰে আপোনালোকে, কোনো কথা নাই। কিন্তু কি হয়, যদি পেপাৰ থাকে ন, তেতিয়া সিহঁত কি হয়, ইহঁতে যদি খুঁটটো মাৰি দিয়ে, খুঁট মাৰি দিয়াৰ পিছত কি হয়, এই পানীটো মানে পৰি থাকে, মানে অলপ লাগি গ'লে পৰি থাকে। পৰি থাকিলে পেপাৰ মানে ভিজাই দিয়ে, সেইটো কাৰণে মই দিয়া নাই। ঠিক আছে, তাৰ লগতে যদি চাই আপোনালোকে ধুনীয়াকৈ আঁঠুৱাটো তৰি দিছোঁ, আপোনালোকে গম পাইছে, আঁঠুৱা ধুনীয়াকৈ তৰি দিছোঁ। আৰু এটা প্ৰব্লেম হৈ আছে এতিয়া। এইটো প্ৰব্লেম হৈছে কি, আপোনাৰ মেইনলি মানে মই এইবাৰ কৰিছিলোঁ কি, আপোনাৰ এই সৰু যিটো জালিটো দিছিলোঁ, ভাবিছিলোঁ ইয়াতে ৰাখিম বুলি, কিন্তু ৰাখিব পৰা নগ'ল, কিয়নো ঠাণ্ডা যিহেতু। আৰু কোম্পানীৰ পৰা ক'লে যে মানে তুঁহটো পাৰিবই লাগিব, নহ'লে মানে প্ৰব্লেম হ'ব। সেইটো কাৰণে মই তুঁহটো আকৌ পাৰি দিলোঁ। 6 বেগ তুঁহ আনিলোঁ, মানে ফলিয়াটো, আৰু 6 বেগ ফলিয়া আনি পাৰি দিলোঁ। আৰু এতিয়া ভাবিছোঁ আজি 6 দিন হ'ল, গতিকে
6 দিন হোৱাৰ হেতুকে কালিলে 7 দিন হ'ব গতিকে ফলিয়াটো উঠাই দিম কালিলে ঠিক আছে কালিলে ফলিয়া উঠাই দিম আৰু চাঙত দি দিম ঠিক আছে এতিয়া আপোনালোক বলক মই যিটো ভিটামিন খুৱাই আছো সিহঁতক ফাৰ্ষ্ট ডেৰ পৰা ভিটামিন যিটো খুৱাইছিলোঁ সেইটো আপোনালোকক এবাৰ দেখাই দিওঁ যদি আপোনালোকে খুৱাব বিচাৰে খুৱাব পাৰিব ঠিক আছে আৰু এইফালে যদি মই দেখাব বিচাৰিছোঁ ভিটামিনটো এইটোৱে হৈছে এইটো ভিটামিন মই এতিয়া পোহৰত লৈ আহোঁ ঠিক আছে এইটো হৈছে এইটো জিংকভিট মই আপোনালোকক এবাৰ আগতে কৈছিলোঁ আৰু যোনে যোনে চোৱা নাই বা যোনে যোনে দেখা নাই আপোনালোকক দেখা দিব বিচাৰিছোঁ জিংকভিট এইটো মানুহে খোৱা হয় হিউমেনৰ কাৰণে আপোনালোকে চাব পাৰে হিউমেনৰ কাৰণে এইটো আপোনালোকে এইটো ভিটামিন আপোনালোকে খুৱাব পাৰে ঠিক আছে এইটো ভিটামিন খুবেই ভাল হয় সিহঁতৰ কাৰণে সৰুতে খুৱাব পাৰে 7 দিন মানলৈ গতিকে এইটো খুৱাব পাৰে আৰু সিহঁতৰ ফিড কনজাম্পশ্যনটো বাঢ়ি যায় আৰু ভিটামিনটো পায় জিংক এইবিলাক গোটেইবিলাক ভিটামিন আছে গতিকে ভাল ভিটামিন আৰু ঠিক আছে আৰু আজি আপোনালোকক এইখিনিয়ে দেখালোঁ আৰু এইফালেও ধুনীয়াকৈ এখন তৰি দিছোঁ যাতে এইফালৰ ওপৰৰ বতাহটো নাহে এনেকৈ দিছোঁ আৰু এইফালে বৰ্ডিংটো দেখিছে এইফালৰ পৰা এনেকৈ আৰু আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনিয়ে দেখালোঁ আৰু লগতে কৈ থৈ দিওঁ লাষ্টত যে মই এবাৰ পোৱালি কিমান ল'লোঁ ঠিক আছে মোৰ আছিলে 1632টা আৰু 1632টাৰ পৰা তেখেতলোকৰ মানে শ্বৰ্ট আহি গ'ল শ্বৰ্ট আহি যোৱাৰ কাৰণে আহিল 1619টা ঠিক আছে 1619টা পোৱালি এতিয়া ফাৰ্মত আছে আৰু মৰ্টেলিটি আজিলে 6টামান মৰ্টেলিটি হৈছে ঠিক আছে আৰু এইবাৰ ৰিজাল্ট কেনেকুৱা হয় বা নেক্সট প্ৰচেছ বা কেনেধৰণে কি কৰোঁ সকলোখিনি আপোনালোক দেখাই যাম আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম